এই মাত্ৰ শুই উঠিছোঁ। শুই উঠি পেলাই লাহে লাহে বোলো বিছনাখনকে পাৰি লওঁ, কাৰণ কেলৈ মই প্ৰথম বিছনাখনেই পাৰি লওঁ, বেলেগ কাম মই পাছতহে কৰোঁ। বিছনাখন পটাপট পাৰি লৈছোঁ। পাৰি লৈ পেলাই বহুত ভোক লাগিছে। মই কালি ভাত ভালকৈ খোৱা নহ'লে, অলপমান গাটো বেয়া আছিলে, জ্বৰ উঠিছিলে, সেইটো কাৰণে মই ভাত নাখালোঁৱে কালি। এতিয়া বিছনাখন পাৰি লৈছোঁ। তাৰপিছতে দুইজনী ব্ৰাছ কৰি লৈছোঁ। দুইজনী ব্ৰাছ কৰি লৈ পেলাই আমি দোকানলৈ যাম। আমাৰ বেলেগ কাম নাই আৰু ৰাতিপুৱা সময়ত সেয়াই আমাৰ দুজনী কাম আৰু। তাই মোক আৰু সদায় কৈ থাকিব, মা আহা, মই কেমেৰা ধৰি দিম, তুমি ভিডিঅ' কৰিবা আহা। এয়া আমি বেবী ক্ৰীম অলপ ঘঁহি লৈছোঁ দুজনী। মানে মুখখন ৰাতিপুৱা ধোৱাৰ পিছত মানে একদম বহুত বেয়া লাগি থাকে, মানে সেইকাৰণে ক্ৰীম অকণ ঘঁহি লৈছোঁ। তাৰপিছত দুজনী দোকানলৈ আহিছোঁ। দোকানলৈ আহি পেলাই খোৱা বস্তু কিবা এটা লৈছোঁ, নিমখীয়া। মোৰ কাৰণে মই ইমান মানে চাহৰ লগত ইমান হেৰি বস্তু ভাল নাপাওঁ, মানে মিঠা চিঠা বস্তু ভাল নাপাওঁ, সেইকাৰণে মোৰ কাৰণে ভুজিয়া চানানা লৈ লৈছোঁ। তাৰপিছত এই মাত্ৰ ঘৰলৈ আহিছোঁ। তাৰপিছতে ৰুমলৈ আহিলোঁ। ৰুমলৈ অহাৰ পিছত মই চাহ বনাইছোঁ। মই লাল চাহ খাওঁ ৰাতিপুৱা, মই গাখীৰ চাহ নাখাওঁ। তাৰপিছতে বাপেকে এইবিলাক কিবা কিবি ৰাতি লৈ আনিছিলে, উলিয়াই লৈছোঁ এইবিলাক। ছোৱালীক বাৰু মই এইবিলাক জলকীয়া মানে জ্বলা চলা দিয়া কিবা কিবি নিদিওঁ খাবলৈ। মই আপেল আৰু কল, বৰ্ণভিটা এনেকৈ খাবলৈ দিম তাইক। তাৰপিছতে মই কি খাম আৰু, ভুজিয়া আনিছিলোঁ, চানা আনিছিলোঁ, বিস্কুট আনিছিলোঁ, সেনেকৈয়ে ৰাতিপুৱা চাহ অকণ খাই লৈছোঁ। মাজে মাজে কয় তাই মোকো উলিয়াই দিয়ে, সেয়া লাজো কৰে আকৌ। তাৰপিছতে বৰ্ণভিটা তাই খাইছে, মই এইফালে চাহ খাই লৈছোঁ। চাহ খাই পেলাই দেখিছেনে বাৰু, আমাৰ ৰুমটো ইমান লেতেৰা হৈ আছে, তাকে বোলো চফা কৰি লওঁ। প্ৰথমে কাৰ্পেটকেইখন আঁতৰাই লৈছোঁ। আঁতৰাই লৈ পেলাই এইখন বহুত লেতেৰা হৈ আছিল, মানে ভিজিও আছিল, অকণমান ৰ'দত দি লৈছোঁ। তাৰপিছতে ৰ'দত দিয়াৰ পিছতে মই ভিতৰলৈ আহি পেলাই এইবিলাক অকণমান চফা চিকুণ কৰি লৈছোঁ। চাহ খোৱা বস্তুবিলাক আঁতৰাই কৰি লৈছোঁ। জেগাৰ বস্তুবিলাক জেগাত থৈ পেলাই প্ৰথমতে মই এইবিলাক ঘৰ চৰ সাৰিম। আমাৰ ছোৱালীজনী বহুত দুষ্ট, তাইক কিবা এটা ক'লে নকৰে। তাই বোলে হাত বিষাই বুলি কয়, ভৰি বিষাই বুলি কয়। কেমেৰাটো ধৰি দিবলৈ কওঁ, কেমেৰাটো ধৰিলেও তাই হাত বিষাই, ভৰি বিষাই এনেকৈ কয়। আৰু মোৰ ওচৰত আহি পেলাই চাই থাকি, মই যদি অকণমান কিবা এটা কৰিলে মানে তাই আহি পেলাই মোক চাই থাকিব, কিন্তু তাই কেমেৰাটো কিন্তু ধৰি দিব নোৱাৰে মোক। এইফালে ঘৰটো সাৰি লৈছোঁ, সেইটোও তাই বোলে ভিডিঅ'টো কৰি ভালকৈ কৰি দিওঁ নাই। এইফালে ধুনীয়াকৈ কাপোৰকেইটা জাপি লৈছোঁ। কাপোৰকেইটা জপাৰ সময়তো তাই মোক কিবা কিবি কৈ আছে, শুনিব দেই। অৰ্ডাৰ দি দিওঁ আকৌ, মোক তোমাৰ জৰুৰত নালাগে, মোৰ আকৌ মোক জৰুৰত নালাগে। তাৰপিছত ঘৰটো সাৰি লৈ বাচন ধুলোঁ দেই, দেখুৱাবলৈ নহ'লে। ছোৱালীজনী নাই, তাই খেলিবলৈ গৈছে। মই কেমেৰা ধৰি দিব ক'লে তাই হাত বিষাই যে, সেইকাৰণে ধৰি দিবলৈ নক'লোঁ। ষ্টেণ্ডডাল কিনিব লাগিব, কিমান আৰু তাইক ক'ম, ভালকৈ নাজানেও ধৰিবলৈ। মানুহ নাই, কি কৰিব ৰাইজ। আনফালে আকৌ মাংস দি থৈ গৈছে দেই, মাংসহে খাই পিছে। আজি অলপ বেলেগকৈ বনাম, আগৰটো ভিডিঅ'ত বনোৱাৰ দৰে নবনাওঁ। আমাৰ মানুহজনে বৰকৈ শাক পাচলি নাখায়, মাছ মাংস নহ'লে ডিম কিবা এটা হ'লেও লাগিবই। মাছ মাংস নহ'লে ভাত খাবলৈ মনে নকৰে, জানেনে। পিছে মই ভিডিঅ' বনাবলৈ ইমান ভালকৈ নাজানো দেই, মই মানে যিখিনি পাৰিছোঁ সেইখিনিকে কৰি থৈছোঁ। আৰু ছোৱালীজনীও সৰু হৈ আছে ন, কিমাননো ধৰি দিব, তাই বেয়াও লাগে কৈ থাকিবলৈ। মই এখন হাতে ধৰি এখন হাতে যেনে তেনে ভিডিঅ' কৰি আছোঁ। ষ্টেণ্ডডাল কিনিব লাগিব। যদি এনেকৈ মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক আৰু কমেণ্ট এটা কৰি দিব আৰু সকলোৱে। আলু এই যে নহৰুটো দেখিছে, গোটা নহৰুটো গুচাবলৈ এলাহ লাগিলে, সেইকাৰণে গোটা দি পিছত বেয়া লাগে, কিন্তু সোৱাদৰ কাৰণে দিয়ে। মই এইবিলাক সোৱাদ চোৱাদ বুজি নাপাওঁ, মই জবৰ জং বনাওঁ যে, সেইটো কাৰণে মই কিন্তু এনেই বেলেগক দিয়া দেখি পেলাইহে দি দিছোঁ, নহ'লে মই খুন্দি পেলাইও দিছোঁ, গোটাকৈ দিছোঁ। ইমান গৰম উঠিছে নহয়, ফেনখনো চলাব পৰা নাই মানে গৰমত। ছোৱালীজনী চিঞৰি আছে, মা গৰম উঠিছে বোলে, ফেনখন চলাই দিয়ে। তাই কথা শুনিব দেই। আজি ভিডিঅ'টো ইমানেই আছিলে দেই। মোৰ মাংস হৈ গ'ল, মাংস হৈ যোৱাৰ পিছত আৰু মোৰ বেলেগ কাম নাই আৰু।
ইমানেই বাই বাই